ৰাজ্যিক NSUIৰ সাধাৰণ সম্পাদক আৰু প্ৰয়াত কংগ্ৰেছ বিধায়িকাৰ পুত্ৰসহ দেৰগাঁৱৰ কেইবাজনো ছাত্ৰ নেতাৰ বিজেপিত যোগদান দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা প্ৰয়াত আৰতি হাজৰিকা কছাৰীৰ পুত্ৰ তথা দেৰগাঁও যুৱ কংগ্ৰেছৰ সভাপতি নয়নজ্যোতি নাইডিংছা ওৰফে দাদু আৰু অসম ৰাজ্যিক NSUIৰ সাধাৰণ সম্পাদক ওমকাৰ জ্যোতি কাশ্যপ আৰু যুৱ নেতা ময়ূৰ ৰঞ্জন হাজৰিকা সহ দেৰগাঁৱৰ কেইবাজনো ছাত্ৰ নেতাই কালি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে যোৰহাটৰ পটিয়া গাঁৱৰ কল্যাণী খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী অজন্তা নেওগ পল্লৱ লোচন দাস আদিৰ উপস্থিতিত অনুষ্ঠিত বিজেপিৰ এখন বিশাল নিৰ্বাচনী সভাত গেৰুৱা দলত যোগদান কৰা ছাত্ৰ নেতা কেইজনৰ কেইবাজনো আছিল সাংসদ গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ বিশেষকৈ যথেষ্ট বাগপটু ছাত্ৰ নেতা ওমকাৰ জ্যোতি আৰু নয়নজ্যোতিৰ কংগ্ৰেছ ত্যাগে দেৰগাঁও কংগ্ৰেছৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব বুলি ভবাৰ স্থল আছে দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট অসম আদিত্য